can enjoy the event, we can celebrate. Highly pleased to have. এতিয়া আমি আছো বঙাইগাঁও হায়াৰ ছেকেণ্ডাৰী ইংলিছ মিডিয়াম স্কুল চমুকৈ মেনন য'ত কঠীয়া ৰোপণ কৰিছিল বহু ছাত্ৰ ছাত্ৰীৰ ইয়াতে আৰু আমাৰ মাজত আছে আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু আজিৰ দিনটোতে অৰ্থাৎ 29 জুনত আজি এখন কমিটি গঠন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচী আছে সাংস্কৃতিক অনুষ্ঠান চলিব 15 আগষ্টৰ পিছতে এই বিদ্যালয়খনে 50টা বছৰ অতিক্ৰম কৰিব আৰু এই 50টা বছৰ অতিক্ৰম কৰাৰ কাৰণে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল উৎফুল্লিত হৈ উঠিছে তেওঁলোকে বিভিন্ন দায়িত্বভাৰ গ্ৰহণ কৰিছে আৰু লগতে তেওঁলোকে বিভিন্ন ধৰণে এটা বছৰ তেওঁলোকে আনন্দ কৰিব ফূৰ্তি কৰিব আৰু আমি জানো যে বঙাইগাঁৱত তেওঁলোকে কিবা এটা নিদৰ্শন দেখুৱাব বঙাইগাঁৱৰ মেনন বিদ্যালয় এতিয়া আমি বিভিন্ন বয়সৰ আচলতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী লগ পাইছোঁ ইয়াতে কেনেকুৱা প্ৰথমে কওক যে আপোনালোকে পঢ়া বিদ্যালয়খন এতিয়া 50টা বছৰ হৈ গ'ল কেনেকুৱা লাগিছে প্ৰথমে পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখন বিদ্যালয়ে আমাক আজি নিজৰ ভৰিত থিয় হ'বলৈ সাহস যোগাইছে আমাক এই যোগ্য বনাইছে সেইখন বিদ্যালয় পুনৰবাৰ আমি ইয়াতে আহিছোঁ এইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ বিষয় অনাগত দিনত আমি এইখন বিদ্যালয়ত আমাৰ ফালৰ পৰা যি যেনেকৈ পাৰিম সেইখিনি সহায় সহযোগ আগবঢ়াম বুলি আমাৰ এটা মনোবাঞ্ছা আছে আমি এই প্ৰাক্তন ছাত্ৰ একতা সভাৰ এই আজি যিটো গঠনত একতে মিলিত হ'লোঁ আমাৰ এই উদ্দেশ্যটোত যিসকল আমাৰ সহপাঠী যিসকল আমাৰ প্ৰাক্তন আমাৰ জ্যেষ্ঠগণ বা আমাৰ কনিষ্ঠগণ যিসকল আমাৰ লগত আছে তেওঁলোকক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ মাধ্যমেৰে আমি এইটো প্ৰচাৰ কৰিব বিচাৰিছোঁ যে আমাৰ এইখন বিদ্যালয়ৰ প্ৰাক্তন সকলো ছাত্ৰ ছাত্ৰী যেন একক মিলিত হৈ পেলাই আমি একক প্ৰচেষ্টাৰে এইখন স্কুলৰ এই স্বৰ্ণ জয়ন্তী বৰ্ষ আমি খুব সুন্দৰভাৱে উদযাপন কৰিব পাৰোঁ তাৰে আমি আশা ৰাখোঁ এইখন বিদ্যালয়ৰ পৰা বিভিন্ন অভিযন্তা ডক্টৰ ব্যৱসায়ী ইতিমধ্যে সমাজত বিভিন্ন ভূমিকা আপোনালোকে পালন কৰি আছে নতুনকৈ আৰু বহু ছাত্ৰ ছাত্ৰী আহি আছে আপোনালোকৰ পৰা বহু নিদৰ্শন তেওঁলোকে পাইছে এতিয়া এই যে নতুন বছৰটো 50 বছৰ কেনেকৈ ভাবিছে কেনেকৈ পৰিকল্পনা কৰিছে আৰু আপোনালোকৰ ইতিমধ্যে আমি জানো যে এইখন বিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰী ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তত আছে তেওঁলোকৰ বাবে আপোনালোকে কি ক'ব হয় আমাৰ এটা গৌৰৱৰ বিষয় যে যিসকল ল'ৰা ছোৱালী আমাৰ ইয়াৰ পৰা ওলাইছে তেওঁলোকে গোটেই বিশ্বত নিজৰ কাৰণে এটা খুঁটি পুতিব পাৰিছে নিজৰ লগতেও নিজৰ বিদ্যালয় নিজৰ পৰিয়াল নিজৰ ঠাই নিজৰ দেশৰ বাবে এটা গৌৰৱ আনিব পাৰিছে এই 50 বছৰৰ যিটো বৰ্ষপূৰ্তি অনুষ্ঠান এইটোত আমি প্ৰাক্তন ছাত্ৰ একতা সভাৰ ফালৰ পৰা যি ধৰণে পাৰোঁ এইখন বিদ্যালয়ক আমি ৰিটাৰ্ণ দিয়াৰ চেষ্টা কৰিম ৰিটাৰ্ণ দিওঁতে আমি আৰ্থিকভাৱে আমি শাৰীৰিকভাৱে আমি মানসিকভাৱে সকলোভাৱে উদ্বুদ্ধ হৈ পেলাই আমি এইখন স্বৰ্ণ জয়ন্তী বৰ্ষত আমি মিলিত হৈ পেলাই আগুৱাই আহিবলৈ এটা প্ৰচেষ্টা হাতত লৈছোঁ আমাৰ বিভিন্ন পৰিকল্পনা আছে আমি পৰৱৰ্তী দিনবিলাকত এই পৰিকল্পনাবিলাক লৈ পেলাই আমি আকৌ মিলিত হ'ম আৰু সেই মিলিত হোৱা অনুষ্ঠানবিলাকত সভাবিলাকত আমি পুংখানুপুংখকৈ আলোচনা কৰিম আৰু তাৰপিছত আমি এটা বিশেষ সিদ্ধান্তত উপনীত হৈ পেলাই আমি কি কাৰ্যসূচী হাতত ল'ম সেই বিষয়ে আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিম নিশ্চয় গতিকে বঙাইগাঁও টাইমছৰ মাধ্যমেৰে বঙাইগাঁৱৰ এই বিশেষ বিদ্যালয়খনৰ এই 50 বছৰত আমিও অনুৰোধ জনাইছোঁ তেওঁলোক প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সৈতে যে বৰ্তমান বিশ্বৰ য'তেই নাথাকক কিয় আমি আশা কৰিছোঁ বঙাইগাঁওবাসী হিচাপেও যে সকলোৱে আহি যোগদান কৰক একেলগে সঁহাৰি দিয়ক আৰু বিভিন্ন বঙাইগাঁও টাইমছৰ যোগেদি আপোনালোকে এই বিদ্যালয়খনৰ বিভিন্ন কাৰ্যক্ৰম সাংস্কৃতিক অনুষ্ঠান সবিশেষ আপোনালোকে আমাৰ মাধ্যমেৰে পাই থাকিব ধন্যবাদ জনাইছোঁ মই তৰালি উপাধ্যায়